তো আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো উদাহৰণ 3ৰ পৰা। তো উদাহৰণ 3ত দিয়া আছে উৎপাদক পদ্ধতিৰে সমীকৰণ এটাৰ মূল উলিয়াব লাগে। সমীকৰণটো দিয়া আছে উদাহৰণ 3ৰ কথা। সমীকৰণটো দিয়া আছে, তো ইয়াৰ মূল উলিয়াব লাগে উৎপাদক পদ্ধতিৰে, অৰ্থাৎ উৎপাদক বিশ্লেষণ পদ্ধতিৰে। আৰু উৎপাদক বিশ্লেষণ পদ্ধতি আমি আগতেও কৰিছিলোঁ বা আগতে শিকি আহিছোঁ ক্লাছ 8ৰ পৰাই। তো মধ্যপদ বিভাজন পদ্ধতি কেনেকৈ কৰা হয়, তো তাৰ কাৰণে আমি কি কৰিম, এই এক্স স্কোৱাৰৰ সহগ, তো এক্স স্কোৱাৰ সহগ এই ক্ষেত্ৰত কিমান আছে 2, আৰু ধ্ৰুৱক পদ কনষ্টেণ্ট কিমান আছে 3, তাৰ গুণফল কৰিলে কিমান পাম আমি 6। এই 6 সংখ্যাটোক ইয়াত কি আছে লাষ্টৰ আগত প্লাছ আছে, প্লাছত এনেকৈ ভাঙিব লাগিব যাতে দুটা সংখ্যাত ভাঙিব লাগিব যাতে তাৰ যোগফল হৈ যায় 5 আৰু গুণফল হৈ যায় আমাৰ 6। তো এইটো কি লিখিব পৰা যায়, ইয়াতে যোগ আছে যেহেতু যোগ থাকিব, ইয়াতে আমি দুটা সংখ্যা বহুৱাম, এনেকৈ বহুৱাম যাতে সংখ্যা দুটা যোগ কৰিলে 5 হয় আৰু গুণ কৰিলে 6 হয়। তো এইটো যদি আমি মুখে মুখে ক'ব নোৱাৰোঁ তেতিয়া আমি ভাঙি চাম, 2 আৰু 3 বহুৱাই দিলে কি হ'ব 5 হৈ যাব। এইটোতো একেবাৰতে আহিল, কেতিয়াবা ডাঙৰ সংখ্যা থাকিলে অলপ ভাঙি ভাঙি যাব লাগে, তাৰপিছত অলপ চাব লাগে কোনটো দিলে মিলিব। তো আৰু এইটো ইমান টান কথা নহয়, ক্লাছ 8ৰ পৰাই কৰা হয়। তো গতিকে আগবাঢ়িছোঁ নেক্সট লাইনত। এইটো মাইনাছ টুৱাইজ এক্স, মাইনাছে প্লাছে মাইনাছ থ্ৰাইজ এক্স প্লাছ 3 ইকুৱেল 0। তো ইয়াত 2 কমন যায় আৰু ইয়াতে দুইটা এক্স আছে, ইয়াতে একটা এক্স আছে, গতিকে একটা এক্স কমন যাব। তো ইয়াতে বাকী থাকিল কি, তেনেহ'লে এটা এক্স বাকী থাকিল অকল, আৰু ইয়াতে কি বাকী থাকিল 2ও গৈছে এক্সও গৈছে, মানে বাকী নাই, তাৰ মানে 1 বাকী থাকিল। তো ইয়াত কি কমন যায় 3, মাইনাছ 3 কমন লৈছোঁ, এক্স মাইনাছ 1 ইকুৱেল 0। ইয়াৰ যিটো কমন আহিব ইয়াতো সেম কমন আহিব লাগিব, যদি কিবা কাৰণত নাহে তেতিয়া বুজিব লাগিব যে ক'তবা ভুল হৈছে। এই দুটা যাতে একে হয় তাৰ প্ৰতি নজৰ দিব লাগিব, যদি নহয় তেতিয়া বুজিব লাগিব যে কিবা গণ্ডগোল হৈছে। তো এই দুটা আহিল কমন, আৰু এতিয়া কি থাকিল টুৱাইজ এক্স মাইনাছ 3 ইকুৱেল 0। এতিয়া দুটা বস্তুৰ গুণফল আমাৰ হৈ গ'ল 0। তো দুটা বস্তুৰ যদি গুণফল 0 হয়, দুটা সংখ্যা বা দুটা ৰাশি যদি তাৰ গুণফল 0 হয়, তাৰ মানে কি হ'ব, হয় ইয়াৰ এটা 0, এইটো 0, নাইবা এইটো 0, নাইবা দুটাই 0, তাৰ মানে 0 ইনটু সামথিং তথাপিও 0 হ'ব, সামথিং ইনটু 0 তথাপিও 0 হ'ব, নাইবা 0 ইনটু 0 তথাপিও কি হ'ব 0 হ'ব। তো এইটো আমি গণিতৰ ভাষাত কেনেকৈ লিখিম, এইডাৰ মানে হয় এক্স মাইনাছ 1 এইটো 0 হ'ব লাগিব, নাইবা অৰ এইটো 0 হ'ব লাগিব। আৰু কিবা কাৰণত যদি দুটাই 0 হয় ভাল কথা, একো ক্ষতি নাই। ইয়াত অৰ দিয়াৰ অৰ্থ এইটোৱে বুজাইছে, হয় এইটো 0 নাইবা এইটো 0, নাইবা দুটা 0 হ'লেও একো কথা নাই। তো অৰ দিয়াৰ একচুৱেল মিনিং হ'ল এটলিষ্ট ওৱান অফ দেম ইজ 0। ইমান ভাঙি পাতি একচুৱেলি ক্লাছ 10ৰ ল'ৰা ছোৱালীক বুজাব নালাগে। তো এতিয়া আমাৰ এক্সৰ ভেলু এটা আহি গ'ল 1, এটা আহি গ'ল 3/2, দেয়াৰফৰ নিৰ্ণয় মূল কি আহি গ'ল 1,3/2, 1,3/2 মূল আহি গ'ল আমাৰ। এই দুটাই মূল। আৰু দ্বিঘাত সমীকৰণ এটাৰ মনত ৰাখিবা দুটা মূল থাকে। তো ইয়াত যেহেতু হাইয়েষ্ট পাৱাৰ 2, তো গতিকে ইয়াৰ মূলো 2টা থাকিব। এইটো মনত ৰাখিবলগীয়া কথা। কেতিয়াবা শৰ্ট কোৱেশ্চন আহিব পাৰে MCQত যে দ্বিঘাত সমীকৰণ এটাৰ মূল কেইটা থাকে, তো তাৰ উত্তৰ হ'ব 2। উদাহৰণ 4, ইয়াতো মূল উলিয়াব লাগে। সমীকৰণ এটা দিয়া আছে 6x² মাইনাছ x মাইনাছ 2 ইজ ইকুৱেল 0।
তো আমি সেম প্রসেস এপ্লাই করিম। ইয়াতে এই দুটার পূরণফল কিমান হ'ব আমার 12 চলকৰ স্কোয়াৰৰ সহগ আৰু কনস্ট্যান্ট অর্থাৎ এইটো আৰু এইটো গুণ কৰিলে কি হয় 12। এতিয়া 12 সংখ্যাটোক এনেকৈ ভাঙিব লাগিব এই মাইনাছত যাতে বিয়োগ কৰিলে 1 হয়। ইয়াত কিমান আছে 1, বিয়োগ কৰি 1 হ'ব লাগিব আৰু পূৰণ কৰি 6 দুগুণ 12 হ'ব লাগিব। তো এইটো কি লিখিব পৰা যায় আমি ভাঙি চাম। 2 দি যায় 6, 2 দি যায় 3 বাৰ, তেতিয়াহ'লে আমি এই দুটা একলগে কৰি এইটো ৰাখিম। তাৰমানে 4 বিয়োগ 3 দিব পাৰি। 4 বিয়োগ 3 দিলে কি হ'ব 4 বিয়োগ 3 1 আৰু 4 3 গুণে 12। তো এইটোৱে হ'ব আমাৰ। তেতিয়াহ'লে 6x স্কোয়ার মাইনাস 4x মাইনাসে মাইনাসে প্লাস 3x মাইনাস 2 ইকুয়াল 0। তো তাৰপিছত ইয়াত সংখ্যা কি আছে 6 আৰু ইয়াতে 4। তো 6 আৰু 4 পৰা কমন যায় আমাৰ 2, ইয়াতে x স্কোয়ার ইয়াতে x, তাৰ মানে x কমন যায়। তো এতিয়া ইয়াত কিমান বাকি থাকিল 2 গৈছে, তেতিয়া থাকিব 3, মানে 2 3 গুণে 6, x গৈছে আৰু এটা x বাকি, তাৰ মানে এই দুটা পূৰণ কৰি এইটোৱে আহিব লাগিব। ইয়াতে 2 গৈছে, সংখ্যা আৰু কিমান আছে 2, x এটাই আছিল এটাই, তেতিয়াহ'লে এইটো এনেকৈয়ে থাকিব। আৰু ইয়াত কি কমন যায় কমন একো নাযায়, তেনেহ'লে 1 এটা কমন হিচাপে ধৰি লম, -2 ইকুয়াল 0। মুছি দিব লাগিব। তো এইটো ইকুয়াল কি হল 0। তো এতিয়া 3x মাইনাস 2 কমন গ'ল আৰু 2x প্লাস 1 আহি গ'ল। তো একেদৰে আগৰটোৰ দৰে এইদাৰ 3x মাইনাস 2 ইকুয়াল 0। অলপ লগাতকে বেছি বুজাবলৈ চেষ্টা কৰি আছো, যদিও ইমান বুজাবলৈ দৰকাৰ হয়তো নহয়, কিন্তু তথাপিও যদি কিছুমান অলপ উইক ষ্টুডেণ্ট থাকিব পাৰে তাৰ কাৰণে অলপমান কৈ দিছোঁ কথাখিনি, আৰু যিহঁতে বুজে ইহঁতেতো বুজেই আৰু। তো নির্ণয় মূল দুটা কি হল, মূল দুটা আহি গ'ল আমাৰ 2/3, 1/2, নেগেটিভ আছে এটা, নেগেটিভ আছে, -1/2। আমাৰ এইটোৱে হৈ গ'ল উত্তৰ। আচ্ছা, মূল উলিয়াব লাগে। সেম 3x স্কোয়ার মাইনাস 2√6x প্লাস 2 ইকুয়াল 0। তো একেদৰে ইয়াতো আমি কি কৰিম 6, আমি এইটো কি লিখিব পাৰোঁ √6 প্লাস √6 হিচাপত লিখিম আমি ইনটু x। তেতিয়াহ'লে √6 প্লাস √6 2√6 প্লাছত আছে প্লাছত আৰু দুইটা √6 পূৰণ কৰিলে কি হ'ব 6 হ'ব। তো হৈ গ'ল আগৰ নিচিনা। তেতিয়াহ'লে 3x স্কোয়ার মাইনাস √6 মাইনাস √6x প্লাস 2 ইকুয়াল 0। তো এতিয়া 3 আৰু √6ত কি কমন আছে, 3 মানে কি লিখা যায় 3 ইকুয়াল √3 ইনটু √3, আকৌ √6ক কি লিখা যায় √2 ইনটু √3। তো তেতিয়াহ'লে কমন কি থাকিল √3, তো √3 কমন আৰু ইয়াতে x এটা কমন যাব, ইয়াতে দুটা ইয়াতে এটা, তাৰ মানে এটা কমন গ'ল। এতিয়া কি থাকিব √3 এটা তো গৈছে ইয়াত, তাৰ মানে এটা √3 আছে, দুটা xৰ এটা গৈছে, এটা x আছে, আৰু এইফালৰ √6ৰ পৰা √3 গ'ল, √2 থাকিল আমাৰ, আৰু x2 ইয়াতে এটাই আছিল গৈছে। এতিয়া সেম বস্তু এইফালেও কমন আহিব লাগিব। তো তাৰ পৰা কি কমন যায়, ইয়াৰ পৰা √2 কমন যাব, √2 কমন ল'লে ইয়াতে থাকিব √3x মাইনাস √2 থাকিব ইকুয়াল 0, কাৰণ √2 ইনটু √2 2 হয়, আৰু মাইনাসে মাইনাসে প্লাস হৈ যাব। তেতিয়াহ'লে আমাৰ কমন আহি গ'ল √3x মাইনাস √2, আৰু এইখিনি কি হ'ল আমাৰ √3x মাইনাস √2 ইকুয়াল 0। তো এইদার √3x माइनस √2 इक्वल 0 और √3x माइनस √2 इक्वल 0। ইয়ার পরা √3x ইকুয়াল √2
তো গতিকে x ইকুৱেল √2/√3 এইটোক আমি হোল ৰুটত লিখিব পাৰোঁ। সিমিলারলি এইফালেও হ'ব √3 x ইকুৱেল √2 ইয়াৰ পৰা x ইকুৱেল √2/√3 তো এইটো আমি একেবাৰে নেক্সট লাইনত 2/3 হোল ৰুটত লিখিব পাৰোঁ স্কোয়াৰ ৰুট। তো নিৰ্ণয় মূল ইয়াতে মূল দুটো একে আহিছে, নির্ণয় মূল root this and root this। তো ইয়াতে মূল দুটো সমান, তো গতিকে গম পালো যে কেতিয়াবা মূল দুটো সমানো হ'ব পাৰে, যেটো একেবাৰে প্ৰথম ভিডিঅ'ত আলোচনা কৰিছিলোঁ, ইন্ট্ৰোডাকশ্যন যেটো ভিডিঅ' আছিল তাতে আলোচনা কৰা হৈছিল যে কেতিয়াবা মূল সমানো হ'ব পাৰে। আৰু মূল সমান হোৱাৰ যেটো চৰ্ত সেইটো কি আছিল আমাৰ, যে b² - 4ac = 0 হ'ব লাগে। এইটো এটা কোশ্চেন আছিল, কেতিয়াবা আহিব পাৰে বা আহেও। তো এতিয়া আহিছো উদাহৰণ 6। উদাহৰণ 6ত ডাইৰেক্ট কোশ্চেন দিয়া নাই, তাতে অনুচ্ছেদ 4.1ক চাব কৈছে আৰু তাতে আলোচনা কৰা যেটো প্ৰবলেম আছিল বা যেটো এটা সভাঘৰৰ বিষয়ে তাতে কোৱা আছিল, তাৰ দিক প্ৰস্থ উলিয়াব লাগে। তো অনুচ্ছেদ 4.1 উলিয়াই লৈছো। অনুচ্ছেদ 4.1ত কৈছে তে ধৰা এটা জনকল্যাণ ন্যাসে প্ৰাৰ্থনা সভাঘৰ বান্ধিবৰ সিদ্ধান্ত লৈছে, যাৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি আৰু মজিয়াৰ কালি 300 বৰ্গ মিটাৰ। ইয়াৰ দিক প্ৰস্থ উলিয়াব লাগে। এইটো হ'ল একচুৱেল কোশ্চেন। তো উদাহৰণ 6 সলিউশন ইয়াতে ধৰি লম, ধৰা হ'ল সভাঘৰটোৰ প্ৰস্থ কি ধৰি লম x মিটাৰ বুলি, x মিটাৰ। এতেকে সভাঘৰটোৰ দিক হ'ব, দিক কি হ'ব, প্ৰশ্নত কি দিয়া আছিল, অনুচ্ছেদ 4.1ত উল্লেখ কৰা মতে দৈৰ্ঘ্যটো প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি। তো প্ৰস্থ x হলে তাৰ দুগুণ কি হ'ব, টুৱাইজ x, তাতকৈ কিমান বেছি, 1 মিটাৰ বেছি। তো তাৰ মানে ইমান মিটাৰ। আৰু কালি কিমান কৈছে এই সভাঘৰটোৰ, 300 স্কোয়াৰ মিটাৰ। তো একৰ্ডিং টু কোশ্চেন, যেহেতু সভাঘৰটোৰ দিক আৰু প্ৰস্থ উল্লেখ কৰা আছে, তো দিক প্ৰস্থ উল্লেখ কৰা মানে কি, এইটো এটা আয়তীয় আকৃতিৰ সভাঘৰ হ'ব, যাৰ মজিয়াৰ কালি 300 স্কোয়ার মিটার বা মিটার স্কোয়ার। তো তার কালির ফর্মুলা কি হবে, এতিয়া দিক পূরণ প্রস্থ, এইটো হল দিক, এইটো কি প্রস্থ। তো ইয়াত দিক প্রস্থ কিমান আছে আমার, টুৱাইজ x + 1 ইনটু প্রস্থ দিয়ে আছে আমার x। তো এইটো কিমান, একর্ডিং টু কোশ্চেন গিভেন 300। তো এইটো আমার হয়ে যাব টুৱাইজ x স্কোয়ার প্লাস x ইকুয়াল 300। এইফালে আহি গ'লে এইটো আমাৰ মাইনাছত আহি গ'ল। তো এতিয়া আমাৰ এই দুটা পূৰণ কৰিলে হৈ যাব 600। তো 600ক আমি উৎপাদক বিশ্লেষণ কৰি চাওঁ কিমান লিখিব পৰা যায়। 2 দি যাব 75, 3 দি যাব 25, 3 দি যাব 5 দি যাব 5 বার। তো গতিকে এই দুটো একলগে রাখিম আৰু এইকেইটা একলগে ৰাখিলে হৈ যাব আমাৰ 25 বিয়োগ 24। তো 25 বিয়োগ 24 1 আহি যায়, গতিকে হ'ব এইটো। তো এইবিলাক বস্তু অলপ প্ৰেক্টিছ কৰোঁতে কৰোঁতে আইডিয়া হৈ যায়, কাৰ লগত কোনটো মিলাব লাগিব। এইটো অলপ প্ৰেক্টিছৰ প্ৰয়োজন আছে, প্ৰেক্টিছ কৰিলে অট'মেটিক ব্ৰেইনত আহি যাব। এটা কথা এনেও কোৱা হয় যে প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট। তো সেইটোৱে কথা। তো ইয়াতে খালি x কমন যায়, তাৰ মানে থাকিল টুৱাইজ x প্লাছ 25। সেম এফালেও এইটোৱে থাকিব লাগিব, টুৱাইজ x প্লাছ 25। তো গতিকে ইয়াত আমি 2 কমন লৈছোঁ, 12 কমন লৈছোঁ। তেতিয়াহ'লে টুৱাইজ x মাইনাছ আছে, তো প্লাছ দিব লাগিব
25 ইকুৱেল 0 আৰু যদি এইটো অলপ বুজাত অসুবিধা হয় তেতিয়া এটা কাম কৰিব পাৰা প্ৰথমত যেটো আহিছে হেতু ইয়াতে বহাই দিবা আৰু বহাই দিয়াৰ পিছত যিমান বাকি থাকিব হেতু দিব লাগিব যেনেকৈ ইয়াতে ধৰি লৈছো কমন লোৱাত ইয়াত অসুবিধা হৈছে তেতিয়া কি কৰিবা প্ৰথমটো ইজিলি আহিছে ইয়াতে বহাই দিছো মই তো ইয়াত 2x আছিল twice x তো ইয়াৰ পৰা তেতিয়া হলে ইয়াত কি বাকি থাকিব 12 থাকিব অকল কাৰণ 12 দুগুণে 24 * x 24x থাকিয়ে গল আৰু ইয়াতো এটো পূৰণ দিলে হৈয়ে যাব এতিয়া আৰু এবাৰ বহুৱাৰ পিছত কনফার্ম কৰি ললে হল 12 দুগুণে 24 আৰু 12 25 গুণ 300 হৈয়ে যাব মাইনাস এ প্লাসে মাইনাস মিলি গল তো তেতিয়া হলে twice x plus 25 আৰু x minus 12 equal 0 তো ইয়াৰ পৰা এই দাৰ twice x এটো মুছি দিছো এইখিনি হল এইখিনিলৈকে হোৱাৰ পিছত তাৰ পিছত ওপৰত লিখিছো ঠাই নুকুলাব নহলে তো কি হ'ব এতিয়া এই দাৰ twice x plus 25 equal 0 or x minus 12 equal 0 তো ইয়াৰ পৰা x ৰ ভ্যালু আমাৰ আহি গৈ আছে minus 25 আৰু x equal minus 25/2 ইয়াৰ পৰা x ৰ ভ্যালু আহি আছে 12 কিন্তু ইয়াতে x বস্তুটো কি আছিল x2 বস্তুটো কি আছিল x বস্তুটো আছিল যে সভাগৰটো দিগ আৰু প্ৰস্থ কিন্তু দিগ বা প্ৰস্থ কেতিয়াও কি হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে গতিকে এটো কি হৈ যাব আমাৰ অসম্ভৱ এটো কিমান -12.5 মিটাৰ আহি আছে তো এটো তো অসম্ভৱ তেতে হলে আমাৰ গ্ৰহণযোগ্য কোনটো থাকিল অকল x = 12 তো গতিকে এটাকে নিৰ্ণয় সভাগৰটোৰ প্ৰস্থ কিমান আছিল আমি x বুলিয়ে ধৰি লৈছিলো তো x ৰ ঠাইত এতিয়া বহি গল আমাৰ 12 মিটাৰ আৰু সভাগৰটোৰ দিগ মুছি দিছো সভাগৰটোৰ দিগ কি আছিল আমাৰ twice x plus 1 তেতিয়া হলে 2 into x x ৰ ভ্যালু 12 plus 1 ইমান মিটাৰ তো 2 12 গুণে 24 যোগ 1 ইমান মিটাৰ তার মানে 25 মিটাৰ তো সভাগৰটোৰ দিগ আৰু প্ৰস্থ আহি গল আৰু আমাক প্ৰশ্নত এটোৱে উলিয়াব গৈছে তো আজিৰ ক্লাস এইখিনিয়ে আৰু দীঘলীয়া নকৰো